যোৰহাটত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস। প্ৰস্তুতিৰ বুজ ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে। যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত 18, 19 আৰু 20 জুনত এইবাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস 2025। তাৰে আজি প্ৰস্তুতিৰ বুজ ল'বলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আহি যোৰহাট উপস্থিত হয়। গোটেই বিষয়টোৱে যি ধৰণে আগবাঢ়ি গৈ আছে আচলতে মানুহক দেখা মাত্ৰকে গুলিয়াবলৈ নিৰ্দেশ দিব লগা এটা পৰিৱেশ অসমৰ গৃহ বিভাগৰ ব্যৰ্থতাতে হৈছে আৰু গৃহ বিভাগৰ কণ্ট্ৰল নোহোৱাৰ বাবে গৃহ বিভাগে গোটেই বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে আচলতে গোটেই বিষয়সমূহ হৈছে আৰু এনেকুৱা ধৰণৰ পৰিৱেশ অসমত কোনেও বিচৰা নাই। আমি শান্তি সম্প্ৰীতিৰে সকলোৰে মাজত ঐক্য ভাতৃত্ববোধৰ মাজেৰে জীয়াই থাকিব খোজা এখন অসম আৰু অসমৰ মাটিত এনেকুৱা এটা পৰিৱেশ অনাকাংক্ষিত গোটেই বিষয়বস্তুসমূহ দূৰ কৰিবৰ কাৰণে চৰকাৰে দৃঢ়ৰ পৰা দৃঢ় পদক্ষেপ ল'ব লাগে আৰু যিসকলে এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰি ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে সেইসকল লোকেও সম্প্ৰীতিৰে গোটেই জীৱন যাত্ৰা আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰা উচিত। বাংলাদেশী বিতৰণ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এটা ব্যৱস্থাৱলী সমগ্ৰ ভাৰতবৰ্ষতে তেওঁলোকে আৰম্ভ কৰিছে, কিন্তু অসমৰ বাবে এই গোটেই বিষয়টো সুকীয়া হ'ব লাগিব যিহেতু অসমত বিদেশী চিনাক্তকৰণৰ বাবে এটা ভিত্তিবৰ্ষ আছে। 1971 চনৰ 25 মাৰ্চৰ পাছত অহা হিন্দুৱে হওক বা মুছলমানেই হওক সকলো বিদেশী বহিষ্কাৰ হোৱাৰ স্বাৰ্থত অসম চুক্তিত এই গোটেই বিষয়সমূহ আমাৰ লিপিবদ্ধ হৈ আছে আৰু এই অসম চুক্তিৰ আধাৰত সকলো বিদেশী বহিষ্কাৰ কৰি অসমক বিদেশীমুক্ত কৰিব লাগে আৰু বিদেশীৰ আছিলাৰে অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ আছিলাৰে মৌলবাদী আৰু জেহাদী শক্তিৰ অসমত উত্থান ঘটিছে। এই গোটেই বিষয়বস্তুসমূহে অসমৰ জাতিসত্তাটোক ক'ৰবাত নহয় ক'ৰবাত বিপদত পেলোৱাৰ সম্ভাৱনা আছে। সেয়ে চৰকাৰৰ স্থিতিটো দৃঢ় হ'ব লাগে, মানুহক দেখুৱাবৰ বাবে নহয় আৰু অসমৰ বাবে এটা পৃথক সুকীয়া ব্যৱস্থাৱলী ইয়াত হ'ব লাগিব যিহেতু ইয়াতে অসম চুক্তিৰ বিষয়টো আছে। এই গোটেই বিষয়সমূহ চৰকাৰে উপলব্ধি কৰা উচিত আৰু চৰকাৰে মানুহক দেখুওৱাৰ বাবে চমক সৃষ্টি কৰাৰ পৰিৱৰ্তে অসমক বিদেশীমুক্ত কৰিব লাগিব আৰু ছাত্ৰ সন্থাৰ আমাৰ স্পষ্ট দাবী যে বিদেশীমুক্ত এখন অসম আৰু খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম গঢ় লৈ উঠিব লাগে আৰু খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা অসম গঢ় দিয়াৰ স্বাৰ্থত আমি বাংলাদেশীমুক্ত এখন অসম বিচাৰোঁ, বিদেশীমুক্ত এখন অসম বিচাৰোঁ আৰু বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জনসাধাৰণো সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে। এই গোটেই বিষয়সমূহ যাতে জাতিটোৰ ৰক্ষাৰ ক্ষেত্ৰত আমি কামত অহাকৈ আগবঢ়াই নিব পাৰোঁ, এই ক্ষেত্ৰত সকলোকে আগভাগ ল'বৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ আৰু ছাত্ৰ সন্থাৰ স্পষ্ট মত যে আমাৰ অসমখন বিদেশীমুক্ত হ'ব লাগিব, বাংলাদেশীমুক্ত হ'ব লাগিব, কোনো মৌলবাদী শক্তিৰ যাতে উত্থান ঘটিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ অসমৰ মাটিত আমি সকলোৱে গঢ় দি তুলিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস এইবাৰ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব অহা 18, 19 আৰু 20 তাৰিখে। আজি তাৰে খবৰ ল'বৰ কাৰণে ইয়াত আহি উপস্থিত হৈছোঁহি আৰু ৰাইজৰ অভিভাৱকত্বৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই খুব পৰিকল্পিতভাৱে অনুষ্ঠানটো অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। আমি যোৰহাটবাসী ৰাইজৰ উপস্থিতি অংশগ্ৰহণ গোটেইকেইটা কাৰ্যসূচীতে আমি পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ, তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি লোক সমবেত হ'ব, বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব, বিভিন্ন প্ৰতিযোগিতা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত। গোটেই বিষয়সূচীসমূহ যাতে আমি পৰিকল্পিতভাৱে আগবঢ়াই লৈ যাব পাৰোঁ আৰু অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয় তাৰ বাবে আমি সকলো ৰাইজৰ ওচৰত সেৱা জনাইছোঁ আৰু ছাত্ৰ সন্থাৰ কৰ্মীসকলে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে যিধৰণে সহযোগিতা আগবঢ়াইছে, এই সহযোগিতাক লৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ যি জীৱনচৰ্যা আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই নিবৰ কাৰণে এটা প্ৰয়াস সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰাখিছোঁ। এই প্ৰয়াসটোক যাতে আমি অধিক গতিশীল ৰূপত আগবঢ়াই নিব পাৰোঁ, এই ক্ষেত্ৰত আমি সকলোৰে সহযোগিতা কামনা কৰোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24x7।